নমস্কাৰ আপোনালোক সকলোকে স্বাগত জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। আজি মই এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম এডিআৰইৰ যি ছেকেণ্ড মেৰিট লিষ্টটো দিব লাগে বুলি সকলোৱে কৈ আছে, ছেকেণ্ড মেৰিট লিষ্টটো এইবাৰ দিবনে নিদিয়ে আৰু ছেকেণ্ড মেৰিট লিষ্ট কিয় দিব লাগে সেইটো আপোনালোকৰ লগত মই আলোচনা কৰিম। আৰু আচলতে অভাৰলেপিং এইবাৰ হ'বনে নে চৰকাৰে কোৱা মতে অভাৰলেপিং নহ'ব সেইখিনি আলোচনা কৰিম। কিন্তু চৰকাৰে নাম মাত্ৰ কৈছে অভাৰলেপিংটো নহ'ব, কিন্তু আচলতে এইবাৰো অভাৰলেপিং হ'ব। কি কাৰণত অভাৰলেপিং হ'ব মই সেইটো আপোনালোকক ক'ম। আৰু ৰিজাল্টটো কেতিয়া দিব, এডিআৰইৰ ফাইনেল মেৰিট লিষ্টৰ ৰিজাল্ট কেতিয়া দিব সেইখিনি মই আপোনালোকৰ লগত ক'ম। আৰু এতিয়াও কিছুমানৰ স্কিল টেষ্ট বাকী আছে, প্ৰায়খিনি মানুহৰ প্ৰায়খিনি জিলাৰ কেইখনমান জিলাৰ এতিয়াও স্কিল টেষ্ট বাকী আছে, এতিয়াও ভাইবা বাকী আছে। কাৰণ যিহেতু বানপানী হৈ যোৱাৰ কাৰণে ভাইবা বা স্কিল টেষ্টটো হ'ব পৰা নাছিলে কিছুমান জিলাত। সেইসকলো মানে এতিয়া ৰিচেণ্টলি 31 তাৰিখৰ পৰা সিহঁতৰো মানে কি ভাইবা হ'ব আৰু তেওঁলোকৰ স্কিল টেষ্ট হ'ব। এই গোটেইখিনি হোৱাৰ পিছত ৰিজাল্টটো দিব। ৰিজাল্ট দিয়া ডেটটো মই আপোনালোকক এক্সপেক্টেড ক'ম, মানে ইমানখিনি ডেটৰ ভিতৰতে দিব পাৰে বুলি। আপোনালোকেও কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব যে ৰিজাল্টটো কেতিয়া দিব আপোনালোকৰ মতে, আৰু আপোনালোকে কিমান ৱেইট কৰি আছে ৰিজাল্টৰ কাৰণে। এই 2 বছৰ হ'বলৈ হ'ল আৰু চাকৰি দি পেলাই 2 বছৰ হ'ল, মানুহৰ এতিয়ালৈকে ৰিজাল্ট পোৱাই নাই ফাইনেল মেৰিট লিষ্ট। বহুত হেঁপাহে কিছুমান মানুহে চাকৰিৰ কাৰণে ৰখি আছে, তেওঁলোকেও কমেণ্টে জনাব কিমান ডেটৰ ভিতৰত আপোনালোকৰ মতে ৰিজাল্টটো দিয়া চান্সেছ আছে। আৰু মই এটা ফাৰ্ষ্টতে আপোনালোকক ৰিকুৱেষ্ট কৰি লৈছোঁ, যদি আপোনালোকে মোৰ চেনেল নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব। এতিয়া ফাৰ্ষ্টতে মই আপোনালোকক একদম ক্লিয়াৰকৈ কৈছোঁ, আচল ফেক্টটো কৈছোঁ। বহুত কথা গাই আছে, কিন্তু মই ৰিয়েল কথাটো আপোনালোকক কৈছোঁ যে এইবাৰো যি অভাৰলেপিং আছে এইবাৰো অভাৰলেপিং হ'ব। মই কৈছোঁ প্ৰায় অভাৰলেপিং হ'ব। কাৰণ কেলৈ আপোনালোকক মই গাই দিছোঁ, চৰকাৰে কৈছে যে এডিআৰই এইবাৰ যিটো পৰীক্ষা হৈ গৈছে এডিআৰই পৰীক্ষাটোত অভাৰলেপিং নহয়। কেনেকৈ নহয়, যে এজন ল'ৰাই যদি 2-3টা ভেকেঞ্চি যেনিবা চাকৰি মানে এক্সামত যেনিবা পাছ কৰিছে, তেওঁলোকে লাষ্টত গৈ ফাইনেল মেৰিট লিষ্টত মাত্ৰ এটা মানে এক্সামতে পাছ কৰিব এনেকৈ বুলি কৈছে। কিন্তু এইটোৱে জানো অভাৰলেপিংটো বুজাব জানো? গোটেই অভাৰলেপিং নোহোৱাটো এইটো বুজাব জানো? আচলতে কি হ'ব, যে ধৰি লওক মই মানি লৈছোঁ মই এজন ষ্টুডেণ্ট আছিলোঁ, মই কেণ্ডিডেট আছিলোঁ, মই যেনিবা হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিছোঁ, গ্ৰেজুৱেশ্যনটো পাছ কৰিছোঁ। মই জানিছোঁ যে ফাইনেল মেৰিট লিষ্টত মোক চৰকাৰে এটা যিকোনো এটা পোষ্টতে চাকৰি দিব, ঠিক আছে, বা এইটো অভাৰলেপিংটো বাৰু কেঞ্চেল হৈছে। কিন্তু মই টেট পৰীক্ষাটো পাছ কৰিছোঁ, মই এডিআৰইটো পাছ কৰিছোঁ। এতিয়া মই টেট পৰীক্ষাত যিহেতু মই অলৰেডি জইন কৰিলোৱেই, জইন কৰাৰ পিছত মই যেনিবা এডিআৰই ফাইনেল মেৰিট লিষ্টত মোৰ নামটো আহিছে, সেই নামটো কাটিব নাই। যিজন ল'ৰাই টেট পৰীক্ষাত চাকৰিটো পাইছে সেইজন ল'ৰাইটো এডিআৰই ফাইনেল মেৰিট লিষ্টতো নাম আহিব। সেইটোতো অভাৰলেপিং হৈ গ'ল ন। যিকোনো মানুহ এজনে কেইটা চাকৰি জইন কৰিব, 2টা চাকৰি জইন কৰিব পাৰিব নেকি? নোৱাৰে। নাই তেওঁ টেটত কৰিব লাগিব, নাই এডিআইত জইন কৰিব লাগিব। এনেও মানুহে টেটতে কৰিব, টেট পৰীক্ষাতে। টেটত পৰীক্ষাত যেতিয়া মানুহটোৱে জইন কৰি দিলে, এই এডিআই ফাইনেল মেৰিট লিষ্টৰ নাম আহিলেও তেওঁতো জইন কৰিব নোৱাৰে। ইনডাইৰেক্টলি কি হৈ গ'ল, সেইটোতো অভাৰলেপিং হৈ গ'ল। মই জাষ্ট এটা উদাহৰণ দিছোঁ টেট পৰীক্ষা, বাকী তেনেকুৱা বহুত এক্সাম আছে। SSC আছে আপোনালোকৰ, বহুতে SSC GD এক্সাম এতিয়া ৰিচেণ্টলি হৈ গৈছে, তাত ভাল নম্বৰ পাইছে। SSC GD পোৱা কেইজনে গ্ৰেড 4 চাকৰি জইন কৰিবলৈ আহিব নেকি? মই মানে কিবাটো কোৱা নাই, ডাউন দিয়া নাই গ্ৰেড 4 চাকৰিটো। মানে যিকেইজনে SSC GD চাকৰি পাব বা GD চাকৰি পাই গৈছে তেওঁলোকৰ পে'মেণ্টটো বেছি, চেলাৰীটো বেছি। চেলাৰীটো মানুহে সদায় বেছিটোৱে চাব ন, চেলাৰী যিটোত বেছি সেইটোতে যাব। এডিআই গ্ৰেড 4টো কম আছে। এডিআই গ্ৰেড 4 যেনিবা ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ নামটো আহিলে, তথাপিও এই কি বুলি কয় SSC GD পোৱাৰ কাৰণে তেওঁলোকে ফাইনেল মেৰিট লিষ্টত জইন নকৰিবও পাৰে। তাৰ কাৰণে কি হৈ যাব, অভাৰলেপিংটো থাকিয়ে যাব। মই জাষ্ট কেইটামান উদাহৰণ দিছোঁ, বাকী তেনেকৈ বহুত। যোৱা বছৰ যি এক্সাম মানে এডিআৰই যি হৈ গৈছিলে, এডিআৰই যি জইন হৈছিলে যোৱা বছৰ নহয় তাৰ আগৰ বছৰ, মানে যোৱাবাৰ যি মানে এডিআৰই জইনিং হৈ গৈছিলে, তাত মানে বহুতকেইজনে চাকৰি পোৱাৰ ফলতো এইবাৰ মানে ভাল এটা পষ্ট পাব লাগে বুলি তেওঁলোকে এইবাৰ এডিআইত আকৌ পৰীক্ষা দিছিলে। ভাল এটা চাকৰি পাব লাগে বুলি তেওঁলোকে মানে মনতে ভাবি আছে, যে সেইকাৰণে তেওঁলোকে এইবাৰ স্কিল টেষ্টো দিছে, ভাইবা দিয়া সকলো ভাইবা দিছে, তেনেকুৱা ধৰণৰ কথা। কিন্তু যেনিবা তেওঁলোকৰ যিটো পষ্টত অলৰেডি যোৱা বছৰ এডিআইত যেনিবা জইন কৰিয়ে থোৱা আছে, সেই পষ্টতকৈ যেনিবা এইবাৰ পষ্টটো অকণমান যেনিবা একেবাৰে নৰ্মেল তাতকৈ তলত গুচি গ'ল। যেনিবা পষ্টটো ভাল পষ্টৰ কাৰণে তেওঁলোকে এক্সাম দিছিলে, কিন্তু তলত যেনিবা গুচি গ'ল, ঠিক আছে। তেওঁলোকে কি আগৰ যিটো জইন হৈ আছে সেইটো এৰি পেলাই আহিব বুলি ভাবিছে নেকি? নাহে, কেতিয়াও নাহে। একে পষ্টৰ চাকৰি পালেও আগৰ পষ্টটোতে থাকিব। কাৰণ কেলৈ, তেওঁলোকৰ অলৰেডি চেলাৰী ইনক্ৰিমেণ্ট হৈ গুচি গ'ল। চেলাৰী ইনক্ৰিমেণ্ট হৈ যোৱাৰ পিছত ইমান বছৰত প্ৰতি বছৰে 6%কৈ বৃদ্ধি হয়, আপোনালোকে নিশ্চয় জানে। 6%কৈ ইমান বছৰ প্ৰায়খিনি বছৰ পাৰ কৰিলে তেওঁলোকে জইন কৰিবলৈ। দৰমহাও অলৰেডি বাঢ়ি গ'ল। কিন্তু এতিয়া যদি নতুনকৈ মেৰিট লিষ্টত যদি নতুন ফাইনেল মেৰিট লিষ্টত যদি জইন কৰিবলৈ আহে, তেতিয়া যদি একে পষ্টত পাই গুচি যায়, তেতিয়াহ'লে তেওঁলোকৰ চেলাৰীটো উল্টাই কমিবহে। আপোনালোকে নিশ্চয় বুজিছে। তেনেকৈ ধৰণৰ বহুত কেইজনৰ মানে কি হ'ল, অভাৰলেপিংটো এতিয়াও বহুত মানে হোৱা চান্সেছটো আছে। এনেকুৱা নহয় যে অভাৰলেপিং তেওঁলোকে এজন ল'ৰাই যদি 2টাত পাছ কৰিছে তেওঁলোকৰ এটাতে চাকৰি দিলে যে অভাৰলেপিং কনচেপ্টটো কেঞ্চেল হৈ যাব, তেনেকুৱা ধৰণৰ নহয়। এতিয়া অভাৰলেপিংটো হৈছে, ঠিক আছে, তাক চলিউশ্যন কৰিবৰ কাৰণে কি উপায় আছে আমাৰ হাতত? চলিউশ্যন কৰিবৰ কাৰণে এটাই উপায় আছে, সেইটো হৈছে যে ছেকেণ্ড মেৰিট লিষ্টটো দিব লগা। ফাৰ্ষ্ট মেৰিট লিষ্টত যেতিয়া নাম আহিব তেওঁলোকৰ নিৰ্দিষ্ট এটা টাইম দিব লাগে,
যিসকলৰ নাম আহিব তেওঁলোকৰ টাইম দিব লাগে এইখিনি ডেটৰ ভিতৰত তোমালোকে নিজৰ ডকুমেণ্ট ভেৰিফাই কৰি লোৱা বা তোমালোকৰ যি জইনিং আছে জইনিংটো তোমালোকে একচেপ্ট কৰি লোৱা গোটেই ডকুমেণ্ট যিখিনি অফিচিয়েল কাম কাজ হয় সেইখিনি ভেৰিফাই কৰি লোৱা যে তোমালোকৰ চাকৰিটো এইটো লাগে তোমালোকে চাকৰি এইটোৱে কৰিবা ঠিক আছে চ' এইখিনি ডেটৰ ভিতৰত তোমালোকৰ ডকুমেণ্টছখিনি আনি পেলাই চব ভেৰিফাই কৰি লোৱা এইখিনি ডেট পাৰ হৈ যোৱাৰ পিছত যিকেইজন ফাৰ্ষ্ট মেৰিট লিষ্টৰ নাম আহিছিলে সেইকেইজন কাটা যাব তো ফাৰ্ষ্ট মেৰিট লিষ্টৰ নাম হোৱাবিলাকক কাটি পেলাই ছেকেণ্ড মেৰিট লিষ্টত যিখিনি ডিজাৰ্ভিং কেণ্ডিডেট আছে সেই ডিজাৰ্ভিং কেণ্ডিডেটখিনি ছেকেণ্ড মেৰিট লিষ্টত নামটো দি দিব লাগে যেনেকৈ এবাৰ টেট পৰীক্ষা দিছে আপোনালোকে নিশ্চয় গম পায় টেট পৰীক্ষাটো ছেকেণ্ড মেৰিট লিষ্ট দিব পাৰিছে মই ভাবোঁ ছেকেণ্ড মেৰিট লিষ্ট যদি টেট পৰীক্ষাত দিব পাৰিছে তেতিয়াহ'লে মই ভাবোঁ আমাৰ এডিআৰই যিসকলে এক্সাম দিছে বহুত ভাল ল'ৰা ছোৱালীয়ে 1 নম্বৰ 0.5 0.2 0.3 কাৰণে চাকৰি নোপোৱাকৈ থাকি যাব চ' তেওঁলোকৰ কাৰণেও ছেকেণ্ড মেৰিট লিষ্টটো দিব লাগে কাৰণ টেট পৰীক্ষাত যিহেতু কম্পিটিশ্যনটো আমাৰ এডিআইতকৈ কমহে মই সঁচা কথা কৈছোঁ আপোনালোকে বেয়া পাব কিছুমানে কিন্তু মই ফেক্টটো কৈছোঁ টেট পৰীক্ষাত যিটো মানে কম্পিটিশ্যন হৈছে সেই কম্পিটিশ্যন ভেকেঞ্চি আৰু যিটো মানুহ এক্সাম দিছে সেইটো ৰেচিঅ'টো যদি চাই আপোনালোকে তাতকৈ বেছি পাব এডিআইত বহুত কেইজন ল'ৰা ছোৱালীয়ে বিএড থকা নথকা বা টেট পৰীক্ষাত দিয়া সকলো আনকি এডিআইত চাকৰিৰ কাৰণে মানে এক্সাম দিছিলে চ' ইয়াৰ কম্পিটিশ্যনটো হিচাপ মতে কম্পিটিশ্যন ইয়াতকৈ বহুত বেছি চ' কম্পিটিশ্যন বেছি হ'লে ছেকেণ্ড মেৰিট লিষ্টটো ইয়াত দিবহে লাগে মোৰ মতে দেই তাতো দিব লাগে মই নকওঁ যে এডিআই কি টেট পৰীক্ষাত দিব নালাগে তাতো দিব লাগে ঠিক আছে কিন্তু তাতো দিছে আমাৰ ইয়াতো দিয়ক এডিআইটো কেলৈ মানে টেট পৰীক্ষাত দিব আৰু এডিআই যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিব তেওঁলোকৰ ছেকেণ্ড মেৰিট লিষ্টটো নিদিয়া কি কথা আছে আৰু আপোনালোকে মনত ৰাখিব তেওঁলোকে দিম বুলি ক'ব কিন্তু পাছত নিদিয়া হৈ গুচি যায় যোৱাবাৰো তেনেকৈ ছেকেণ্ড মেৰিট লিষ্টটো ওলাব বুলি মই এবাৰ শুনিছিলোঁ কিন্তু নোলালেগে পাছত গৈ পেলাই আকৌ তেওঁলোকক ছেকেণ্ড মেৰিট লিষ্টটো এডিআইত কেলৈ দিব নিবিচাৰে আপোনালোকে নিশ্চয় গম পায় যেতিয়া ছেকেণ্ড মেৰিট লিষ্টটো দি দিব তেতিয়াহ'লে যিখিনি ভেকেঞ্চি ওলাইছিলে ভেকেঞ্চি গোটেইখিনি পূৰ হৈ যাব যেতিয়া পূৰ হৈ গুচি যাব তেওঁলোকৰতো নেক্সট ইলেকশ্যনতো তেওঁলোকে দেখাব লাগিব ন যে মই আমুক ইমান হাজাৰ চাকৰি দিম আপোনালোকে মোৰ ভোটটো দিব সেইটোতো দেখাব লাগিব ভেকেঞ্চিটো যদি তেওঁলোকে এইবাৰে যদি গোটেই ভেকেঞ্চি পূৰ কৰি দিয়ে তেতিয়াহ'লে নেক্সট ইলেকশ্যনৰ কাৰণে ভেকেঞ্চি ক'ৰ পৰা দেখাব এবাৰ বোলে ধৰি লওক চাকৰি 10,000 আছে ভেকেঞ্চি 10,000 ভেকেঞ্চি বোলে ছেকেণ্ড মেৰিট লিষ্ট দি পেলাই এইবাৰে মানে পূৰ কৰি দিলে ছেকেণ্ড বাৰ আকৌ ইলেকশ্যন হওঁতে আকৌ তেওঁলোকে দেখাব লাগিব নহয় 10,000 চাকৰি দিম বুলি কেনেকৈ দেখাব নোৱাৰে সম্ভৱ নহয় প্ৰতি বছৰ চাকৰি ইমান ভেকেঞ্চি ওলাই নাথাকে তেওঁলোকে কি কৰিব এইবাৰে 10,000 ভিতৰত 8,000 মানক জইন কৰাই দিব মানে মেইনকৈ বাকী 2,000 মান অভাৰলেপিং থকাখিনি আকৌ নেক্সট এডিআই যেতিয়া 3.0 আহিব তেতিয়া তেওঁলোকে ক'ব এইখিনি ভেকেঞ্চি আছে এইখিনিৰ ভিতৰত আমি মানে কিবা কৰিম মানে মোটামুটি তেনেকৈ 10,000 যদি ওলাই 1,000 1,500 1,600 2,000 এনেকুৱা ভেকেঞ্চি থাকিয়ে যায় মানে চাকৰি জইন নকৰাকৈ থাকিয়ে যায় আৰু সেই ছেইম ভেকেঞ্চিখিনিকে আকৌ নেক্সট যেতিয়া এডিআই 3.0 আহিব তেতিয়াহ'লে সেইখিনিকে দেখাব আৰু সেইখিনি দেখাই পেলাই আমাৰ জনতাৰ পৰা কি ল'বলৈ বিচাৰে ভোটটো ল'বলৈ বিচাৰে নিশ্চয় আপোনালোকৰ কনচেপ্টটো বুজিছে নাই মই কি কৈছোঁ বুজি পাইছে নিশ্চয় চ' আপোনালোকৰ মতামতটো আপোনালোকে কমেণ্টত দাঙি ধৰক আপোনালোকে কি বিচাৰে মানে কেনেকৈ ধৰণৰ হ'ব লাগে মই মোৰ ফালৰ পৰা কৈছোঁ আপোনালোকৰ ফালৰ পৰা ক'ব পাৰে যে আপোনালোকৰ যি মনত যি ভাবিছে সেইটো আপোনালোকে কমেণ্টত জনাই দিব আৰু মোক সহায় কৰিব ভিডিঅ'খিনি মই কোৱাৰ কাৰণে বা যদি কিবা এটা ভুল হৈছে আপোনালোকে মোক শুধৰাই দিব আৰু ৰিজাল্টটো এতিয়া মই এক্সপেক্টেড ডেটটো আপোনালোকৰ লাষ্টত কৈ দিছোঁ ৰিজাল্টটো এডিআই যেতিয়া ৰিজাল্টটো হ'ব ৰিজাল্টটো মানে মোৰ মতে ছেপ্টেম্বৰৰ 15 তাৰিখৰ পাছত দিব লাগে মানে ছেপ্টেম্বৰ 20-15 এনেকুৱাতে দিব চাগে ৰিজাল্টটো কাৰণ 10 অক্টোবৰটো আপোনালোকে নিশ্চয় জইনিং মানে এপইণ্টমেণ্ট দিব চ' এপইণ্টমেণ্ট দিয়াৰ আগত 10-15 দিনৰ আগতে চাগে ৰিজাল্টটো দি দিব চাগে ন ফাইনেল মেৰিট লিষ্ট মই তেনেকৈ ভাবোঁ মানে ছেপ্টেম্বৰ 15-20 মানত এনেকুৱা দি দিব লাগে বুলি মই ভাবোঁ মেৰিট লিষ্টটো চ' আপোনালোকৰ মতে কমেণ্ট কৰিব আপোনালোকে কিমান তাৰিখৰ আগতে মেৰিট লিষ্টটো দিব বা কিমান তাৰিখে মেৰিট লিষ্টটো দিয়া চান্সেছটো আছে সেইটো আপোনালোকে কমেণ্টত জনাই দিব আজিলৈ ইমানতে মই ধন্যবাদ ৰাখিছোঁ পুনৰবাৰ কৈছোঁ আপোনালোকে যদি মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব থেংক ইউ ধন্যবাদ